শিমলু গছৰ ফুলবিলাক তল ভৰি ভৰি পৰি থাকিলেও আমি জীৱই তাক বুটলিবলৈ চিন্তা নকৰোঁ, কাৰণ তাৰ কোনো কামত নাহে। ঠিক তেনেকৈ মিঠলাই কৰা পূজাবিলাক সেৱা ভগৱন্ত পুৰুষে গ্ৰহণ নকৰোঁ বুলি সিদ্ধান্ত দিছে। এই ৰামেশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বুলয় অধম মোৰ সমতি 84 নৰক ভুঞ্জি পাপ ৰজনিত সিটো অৱশ্যে হৈবে কৌতপতি। ঈশ্বৰ কৃষ্ণক আন দেৱতাৰ লগত সমান কৰিবলৈ যোৱা মানে 84 নৰক ভুঞ্জি পাপৰ জনিত আমি জন্মগ্ৰহণ কৰি দুখ কষ্ট ভোগ কৰি সংসাৰত আমি ভ্ৰমণ কৰি ফুৰিব লাগিব। এতিয়া কোনটো ভাল পাওঁ এইটো আপোনাৰ মোৰ প্ৰত্যেকৰে নিজৰ নিজৰ কথা। 84 লক্ষবাৰ দুখ কষ্ট ভোগ কৰি আয়াজাত কৰি থাকি ভাল পাম নে ঈশ্বৰ কৃষ্ণক চিন্তা কৰি মোক্ষ প্ৰাপ্তি হৈ আমি সেই পৰম ব্ৰহ্ম পিতৃৰ লগত বিলীন হৈ তেওঁৰ লগতে থাকিব বিচাৰোঁ? কোনটো চিন্তা কৰি আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ পদে আমাক এই কাহিনীটোৰ জৰিয়তে এনেকৈ সিদ্ধান্ত দিলে যে সেই জীৱ তোমালোকে অপৰাধ কৰি আছা যে উপৰি পুৰুষ খটাংগ ৰজাই দেৱতাসকলক সহায় কৰিলতহে প্ৰাণ ৰক্ষা কৰিল, আৰু আমি মনুষ্যবিলাকে সেই পৰম্পৰাটো ৰক্ষা নকৰি আমি তাৰ ওলোটাটো কৰি আমাৰ উপৰি পুৰুষসকলক অৱমাননা কৰিছোঁ, অপমান কৰিছোঁ। এই কাহিনীটোৰ জৰিয়তে আমাক এইটোকে সিদ্ধান্ত দিব। এতিয়া আমাৰ সেইকাৰণে ক'বলৈও বেয়া লাগে, শাস্ত্ৰই কৈছে শ্ৰৱণত হেহিষে শৰণ ভজন ভক্তি অনুপাম, হেহিষে শৰণ ভজন অনুপাম কৰ্ণে নুশুনিব আন দেৱতাৰ নাম। কাণেৰে আন দেৱতাৰ নাম নুশুনিবলৈকে কৈছে। যদি আমি প্ৰকৃততে শৰণ আৰু ভজন ভক্তি সুন্দৰভাৱে আশ্ৰয় কৰি আছোঁ, যদি আমি শুনিছোঁ চকুৰে দেখিছোঁ, তেতিয়াহ'লে আমাৰ শৰণ আৰু ভজন ভক্তি কিন্তু নষ্ট হৈছে। তথাপিতো আমি মাজে মাজে বুজিবৰ বাবে বুজাবৰ বাবে আমি অন্য দেৱতাৰ নাম টানি অনা হয়। আমি সেৱাভাগী নিবেদন কৰা হৈছে সমস্তজনে আপোনাসক মহামহন্তৰ চৰণ কমলত, যেনেকৈ পৰীক্ষিত ৰাজাৰ আগত মহামানী ভূপগুৰুৱে অমৃতময় কৃষ্ণ নাম মহামহিমা প্ৰকাশ কৰিছে শাস্ত্ৰৰ মাধ্যমেৰে। এই ৰাম ভকত জনৰ মহিমা প্ৰভাৱ অভক্তে নাজানে আতি, পদ্মৰ মহিমা বেঙে নজানয়, যদি থাকে দিনি ৰাতি। পদুম ফুলত এজনী ভেকুলী জীৱনটো পৰি থাকিলেও পদুম ফুলৰ মহিমা বুজি নাপায়। ঠিক তেনেকৈ এজন অভক্তই ভক্তৰ যি নামৰ মহিমা বুজি পোৱা ব্যৱস্থাটো, এইটো এজন অভক্তই গোটেই জীৱনটো চিন্তা কৰি থাকিলেও বুজিব নোৱাৰে বুলি কৈছে। কিমান সুখ আছে কৃষ্ণ নামত, এই বিষয়বস্তুটো কেতিয়াও অভক্তই বুজিব নোৱাৰে। সেইকাৰণে আমি অভক্তৰ পৰা ভক্তৰ শাৰীলৈ যাবলৈ নিজক আমি শৰণ ভজন ভক্তি সদাচাৰ এই নিষ্কাম প্ৰাৰ্থনা জাক জানি নৰ নাৰী তৰুক সংসাৰ, এই সংসাৰৰ পৰা তৰি যাবৰ বাবে আমি নৰ নাৰীয়ে শৰণ ভজন ভক্তি সদাচাৰ বা নিষ্কাম প্ৰাৰ্থনা 4 নাম আমি আশ্ৰয় কৰিব লাগে। 3টা যমদূত নিবলৈ আহিছিলে অজামিলক, খেদাই দিলে 3টা যমদূতক 4 বিষ্ণুদূতে। গুৰুজনাই কৈছে শাস্ত্ৰসন্মতে 3টা যমদূতৰ নাম কফ বাত পিত্ত। কফজনিত কাৰণত জীৱৰ মৃত্যু হ'ব পাৰে, পিত্তজনিত বেমাৰত জীৱৰ মৃত্যু হ'ব পাৰে,
বাত বিষ যিটো গাঁঠিয়ে গাঁঠিয়ে বিষ হয়, সেই বিষজনিত কাৰণতে জীৱৰ মৃত্যু হয়। এই তিনিটাই বেমাৰ বুলি কৈছে শৰীৰটোত, বেলেগ একো নাই, তিনিটাই প্ৰজাতি। ইয়াতে সৰু বৰ বিভিন্ন ধৰণৰ আছে লগত যোগ হৈ হয়, কিন্তু মূল বেমাৰ তিনিটা, এই তিনিটাই। যমদূত হ'ল এই তিনিটাই, কফ বাত পিত্ত। এতিয়া এই তিনিটা যমদূতৰ পৰা পৰিত্ৰাণ যদি পাব বিচাৰা সেই জীৱ, চাৰি বিষ্ণুদূত আশ্ৰয় কৰা গুৰু দেৱ নাম ভকত। গুৰুদেৱ নাম ভকত চাৰি বিষ্ণুদূতৰ আশ্ৰয় কৰা, জীৱন ধন্য হ'ব। বিয়া এখন খাবলৈ যাবচোন, আধা ঘণ্টামান চকীত বহি থাকিলে কঁকাল বিষ, আঁঠু বিষ, মনটো কিবা খেলি মেলি লাগি থাকে। 3 ঘণ্টামান সময় কৃষ্ণনাম শুনি থাকোঁতে কেতিয়ানো পাৰ হ'ল গমেই নাপাওঁ, কঁকালো নিবিষায়, আঁঠু মূৰো নিবিষায়। বিয়া এখন খাবলৈ গ'লে কেলে বিষায়? সেইটোতে আমি বুজি পাব লাগিব উত্তৰটো, যে গুৰুদেৱ নাম ভকত চাৰি বিষ্ণুদূতৰ আশ্ৰয় কৰিলে জীৱৰ কল্যাণ সাধন হয়। এই কথাটো আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে ৰাজন তুমি শুনাচোন, এই ৰাম সংসাৰ তৰণ পথ আমছে অসংখ্যাত, অনেক বিঘিনিতাতো দুষ্কৰ সাক্ষাৎ। এই সংসাৰখনৰ পৰা তৰি যোৱাৰ পথ শাস্ত্ৰই বহুত আছে বুলি কৈ গ'ল অকণমান আগতে, যে পূজা নমস্কাৰ ধ্যান সমস্তে এইবিলাক কৰিলেও জীৱৰ কল্যাণ হ'ব পাৰে, কিন্তু এইবিলাক কৰিবলৈ বৰ কঠিন। সেই কঠিন মাৰ্গটো এৰি সেই ৰাজন পৰীক্ষিত তুমি শুনা, শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণ কয়া ৰাধে, মহামুখ সাধে একো বিঘিনি নবাধে। আনৰ ধৰ্ম তেজি যিটো ভকতিত তত্ত্বপৰ, জানিবা উদ্ধৱ সখী সেহিহে ঈশ্বৰ। আন সকলো দেৱ ধৰ্ম মায়াময় বেদ ধৰ্ম ত্যাগ কৰি কেৱল ভক্তিত যদি গদগদ হ'ব পাৰা, তেতিয়াহ'লে শাস্ত্ৰই সেইজনকে নৰেশ্বৰ বুলি কৈছে। নৰেই ঈশ্বৰ, নৰেশ্বৰ, সেইজনকে নৰৰ ভিতৰত ঈশ্বৰ বুলি শাস্ত্ৰই প্ৰশংসা কৰিছে। গতিকে ৰাজন পৰীক্ষিত, তুমি এই মহাভক্তি উত্তম পথ শ্ৰৱণ কীৰ্তন আশ্ৰয় কৰিবলৈ চেষ্টা কৰা। জাত হন্তে হুবৈৰতি কৃষ্ণৰ চৰণে, নাহিকে সুগম আত পৰে ত্ৰিভুৱনে। পূৰ্বত ব্ৰহ্মায়ে একচিতে তিনিবাৰ, বেদত বিচাৰিয়ে সিমানে পাইলা সাৰ। শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপজয় গোবিন্দত প্ৰেম ৰতি। ৰাজন, মোৰ মুখ এখন পৰীক্ষিত ৰজাৰ আগত শুকগুৰুৱে কৈছে, তোমাৰো এখন মুখ আৰু আমাৰো সমস্ত জনৰে মুখ এখনহে। সিদ্ধান্তটো দিছে যে পূৰ্বতে ব্ৰহ্মাই একচিতে তিনিবাৰ, ব্ৰহ্মাৰ মুখ কেইখন? 4খন। 4খন মুখেৰে প্ৰজাপতি ব্ৰহ্মাই একচিতে এবাৰ নহয় 3বাৰ পাত পাতকে বেদ অধ্যয়ন কৰি জীৱৰ কল্যাণৰ অৰ্থে পৰমাৰ্থিক তত্ত্বটো প্ৰকাশ কৰি গ'ল, যে শ্ৰৱণ কীৰ্তনেই হ'ল জীৱৰ সুগম ভকতি, যিটোৰ মাধ্যমে জীৱই ঈশ্বৰ পুৰুষৰ কৃপা সহজতে লাভ কৰিব পাৰে। এতিয়া এইটোৱে হ'ল জীৱৰ প্ৰতি গুৰুজনাৰ উপদেশ, আৰু তাকেই আমি কৰিব লাগে। হেন জানি মহা যত্নে কৃষ্ণক সৰ্বথা
শ্ৰৱণ কীৰ্তন কৰা তেজি আন কথা। লাভ কি হ'ব? শুদ্ধ হৈবা এতেকে তেজিব মায়া জালে। কৃষ্ণৰ পৰম পদ পাইবা অল্প কালে। এইটোৱে আমাৰ লাভ হ'ব বুলি কৈছে, যে কৃষ্ণৰ পৰম পদ অকণমান সময়তে সেই জীৱ তোমালোকে লাভ কৰিব পাৰিবা। এখন বিলত এজন মাছমৰীয়াই এখন বৃহৎ জাল লৈ মাছ ধৰিবলৈ বিলত নামিছে। বিলত নমাৰ লগে লগে মাছমৰীয়াজনৰ খোজৰ উমান পাই তৎক্ষণাত মাছবিলাক পলাই গৈছে, আঁতৰলৈ দৌৰি গৈছে। আৰু দৌৰি যোৱাৰ লগে লগে মাছবিলাকৰ সেই যাত্ৰাটোত এটা ঢৌ উঠি গৈছে। ঢৌ উঠাৰ লগে লগে মাছমৰীয়াজনে দেখিলে মাছবিলাক এইপিনে পলাইছে। তৎক্ষণাত মাছমৰীয়াই জালখন দলি মাৰি দিলে আৰু আঁতৰলৈ যোৱা সেই মাছবিলাক জালত বন্দী হৈ গ'ল। আৰু মাছমৰীয়াজনে মাছবিলাক নি কি কৰিলে পাছৰখিনি আপোনালোকে জানে। এতিয়া কথাটো হ'ল, এটা মাছ কিন্তু জালত নপৰিলে। কোনটো মাছ? গুৰুজন বস্তুৱে কৈছে, ৰসত চতুৰ যিটো জন, কৃষ্ণৰ চৰণে দিয়া মন, পৰম সন্তোষে পিয়ুক ৰস অমৃত। পৰম সন্তোষে যিজনে অমৃতময় কৃষ্ণ নাম পান কৰিলে তেওঁ কিন্তু জালত নপৰিলে। তাৰমানে মাছমৰীয়াজন হ'ল জগতৰ ঈশ্বৰৰ কথা কৈছে, জালখন হ'ল মায়া জালখনৰ কথা কোৱা হৈছে, বিলখন মানে এই সংসাৰখনৰ কথা কোৱা হৈছে। মাছবিলাকৰ চিন্তাটো কৰিলে আমি উত্তৰটো পাম, উৰণ বুৰণ ৰজন ভ্ৰমণ চাৰিমুঠি জীৱক মাছ ৰূপে গুৰুজন বস্তুৱে দৰ্শন কৰাইছে। এতিয়া সেইবিলাক মাছ ৰূপী জীৱ মায়া জালখনত বন্দী হ'ল। যিবিলাক মাছে মাছমৰীয়া ৰূপী ঈশ্বৰ কৃষ্ণৰ চৰণৰ পৰা দৌৰি আঁতৰলৈ পলাই যাব বিচাৰে, সেইবিলাক মাছৰূপী জীৱ সহজতে মায়াজালত বন্দী হৈ যায়। কিন্তু সেই মাছৰূপী জীৱ মায়াজালত তেতিয়ালৈকে বন্দী নহয় বা কেতিয়াও বন্দী নহয় যিটো মাছে জানিলে যে মাছমৰীয়াজনৰ চৰণৰ কাষে কাষে ঘূৰি ফুৰিলেই মই মুক্ত হ'ব পাৰিম, মই বাচি যাব পাৰিম। কাৰণ মাছমৰীয়াজনে কেতিয়াও ওচৰতে জালখন নেপেলায়। সেইকাৰণে মাছমৰীয়াজনৰ চৰণলৈ গ'লেই সেই মাছৰূপী জীৱৰ কল্যাণ সাধন হ'ব। এইবুলি যিটো চতুৰ মাছে বুজি পালে, সেই মাছটোৰ বিষয়ে আমাক শাস্ত্ৰই ক'লে, ৰসত চতুৰ যিটো জন। যি জীৱ প্ৰকৃততে ৰসত চতুৰ পৰিণত, সেই জীৱই কেৱল ভকতৰ সংগলৈ গৈ কৃষ্ণ নাম আশ্ৰয় কৰে। আৰু কৃষ্ণ নাম আশ্ৰয় ভকতৰ সংগ মানে মায়াৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ উপায়টো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। কোনটো কৰিম? খবৰ পালোঁ সেউতী বাপজনে আমাক নিমন্ত্ৰণ দিছে ভকতৰ সংগ কৃষ্ণ নাম। এইটো সৌভাগ্যৱন্ত হ'বলৈ যোৱাৰ প্ৰাক মুহূৰ্তত যদি আমি চিন্তা কৰোঁ, এই ভাগৱত কথা শুনি আছোঁ কেলে দানা দিয়া, এই বুলি যিমানে ভাবিম জানিব আমি সিমানে সিমানে মায়া জালখনত লাহে লাহে বন্দী হৈছোঁ। কিন্তু যিমানে আমি ভাব বোলে কাহানিকে আছে, তাৰিখটো পালেহি নেকি, মই পাহৰিয়ে গ'লোঁ নহয়, বোলে আমুক তাৰিখে পৰহিনা কওঁ, মই নিশ্চয় যাম দেই, বাপ নিশ্চয় খাম। এই বুলি যিমানে আমি ৰসত চতুৰ হৈ কৃষ্ণৰ নামৰ ফালে আমি আগবাঢ়ি যাব বিচাৰিম, সিমানে সিমানে আমি পাৰ্থিৱ জগতৰ মায়া বন্ধনৰ পৰা মুক্ত হৈ থাকিব পাৰিম। এই সিদ্ধান্তটো আমাক শাস্ত্ৰই এনেধৰণে দিলে। আৰু এনেকৈ কওঁতে কওঁতে মূল সংস্কৃত ভাগৱতৰ 2 অধ্যায়ৰ কথা গৈ লওঁ। এহি মানে শোকমুনি কহন্ত ৰাজাত বিদ্যমানে। মূল সংস্কৃত ভাগৱত কৃষ্ণ দ্বৈপায়ন বেদব্যাসে প্ৰণয়ন কৰিছে 2টি অধ্যায় 2য় স্কন্ধ। আৰু এই 2টি অধ্যায় কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে
অসমীয়ালৈ অনুবাদ কৰিবলৈ যাওঁতে 2টি অধ্যায় এটি অধ্যায়তে সংযোজন কৰি দিছে। সাৰ তত্ত্ব উদ্ধাৰ কৰি এটি অধ্যায়তে পদচন্দই সুন্দৰভাৱে জীৱক কৃপা কৰিলে। আৰু এইখিনি কথাকে শুকমুনি পৰীক্ষিত ৰাজাৰ আগত প্ৰকাশ কৰি আছে যে সেই ৰাজন তুমি শুনাচোন, যিসকল মনুষ্যৰ ভিতৰত জ্ঞানী সেইসকলে কি কৰে জানা? জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন, কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। যিসকল জ্ঞানী সেইসকলে কেৱল কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰাটোহে শ্ৰেষ্ঠতম কৰ্ম ধৰ্ম হিচাপে আশ্ৰয় কৰিব বিচাৰে। সেইসকলক আশ্ৰয় জ্ঞানী বুলি কৈছে। যিসকলে তাৰ বিপৰীতটো কৰে সেইসকলক অজ্ঞানী বুলি শাস্ত্ৰই কৈছে। আমি সহজতে বুজি পাম। এৰাম ভকতজনৰ সংগে ৰংগে সৰ্বক্ষণ, কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন। এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ, আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। শুনন্তে উপজৈ জ্ঞান, শুদ্ধ হৈ মতি, ইহ পৰলোক